সকলোকে আন্তৰিকভাৱে শুভেচ্ছা জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ বিশেষ এটা নটিফিকেশ্যন লৈ আহিছোঁ। যিসকল সদাশয় ব্যক্তিৰ ঘৰত বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰী আছে, সেইসকল ল'ৰা ছোৱালীৰ বাবে ছাত্ৰ ছাত্ৰীৰ বাবে স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিছে। বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীৰ বাবে তিনিটা ভাগত বা তিনিটা পৰ্যায়ত স্কলাৰশ্বিপৰ দিয়াৰ কথা ঘোষণা কৰিছে। প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ এটা ব্যৱস্থা কৰিছে ক্লাছ 9 আৰু 10, আৰু পষ্ট মেট্ৰিক 11 to পষ্ট গ্ৰেজুৱেটলৈকে এটা স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিছে। আৰু আপোনাৰ টপ ক্লাছৰ কাৰণে এটা স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন যোগে এপ্লাই কৰিব খুজিছে, তেওঁলোকে বা তেওঁলোকৰ 40% অথবা 40%তকৈ অধিক ডিজেবল হ'ব লাগিব, আৰু 40%তকৈ তলত হ'লে তেওঁলোকে যোগ্য বুলি ঘোষণা কৰা নহ'ব। আৰু প্ৰি মেট্ৰিক পষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ বাবে ছাত্ৰ ছাত্ৰীসকলে ফেমিলি ইনকাম হ'ব লাগিব 2.5 লাখতকৈ অধিক হ'ব নোৱাৰিব। আৰু টপ ক্লাছৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ফেমিলি ইনকাম 8 লাখতকৈ বেছি হ'ব নালাগিব। আৰু এই স্কলাৰশ্বিপৰ সময়সীমা দিয়া হৈছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ অৰ্থাৎ ক্লাছ 9 আৰু 10ৰ বাবে জুনৰ 25 তাৰিখৰ পৰা আৰম্ভ হৈছে। 31 আগষ্টলৈকে এই অনলাইন যোগে এই এপ্লিকেশ্যন চলিব। আৰু পষ্ট মেট্ৰিক অৰ্থাৎ ক্লাছ 11ৰ পৰা পষ্ট গ্ৰেজুৱেটলৈকে ইহঁতৰো 25 জুনৰ পৰা আৰম্ভ হৈছে। 31 অক্টোবৰলৈকে অনলাইন যোগে এইটোৰ এপ্লাই চলিব। আৰু টপ ক্লাছৰ কাৰণে ইহঁতে 25 জুনৰ পৰা আৰম্ভ হৈছে, ইহঁতৰো 25 জুনৰ পৰা আৰম্ভ হৈছে, 31 অক্টোবৰলৈকে চলিব। কিন্তু ভেৰিফিকেশ্যন সম্পৰ্কে বেলেগ বেলেগ ধৰণৰ ভেৰিফিকেশ্যন আছে, লাষ্ট ডেট দিয়া আছে। গতিকে আপোনালোকে লাষ্ট ডেট ছাবমিশ্যন কৰাৰ লাষ্ট ডেট শেষ হোৱাৰ বা আগতেই আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব। যদি আপোনালোকৰ ঘৰত তেনেকুৱা ছাত্ৰ ছাত্ৰী যদি নাথাকে, তেনেহ'লে আপোনালোকে কি কৰিব, আপোনালোকৰ জনা মানুহক, যিসকলৰ ঘৰত ডিজেবল চিলড্ৰেন আছে, তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, দেখাৰ সুযোগ কৰি দিব, আৰু তেওঁলোকে যাতে এই সুবিধাটো অনলাইন যোগে এপ্লাই কৰি ল'ব পাৰে তাৰ ব্যৱস্থাটো কৰি দিব। ধন্যবাদ।